আমাৰ এই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, সতীৰ্থবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আজি আহি ইয়াত কিয় সমবেত হৈছাহি সকলোৱে নিশ্চয় জানিব পাৰিছা। আমাৰ এই বানপানী অধ্যুষিত পিছপৰা অঞ্চলৰ ফাইনেল ইয়াৰৰ ছাত্ৰ শ্ৰী ধনীৰাম মিলিয়ে সৰ্বভাৰতীয় পৰ্যায়ত আমালৈ যি গৌৰৱ কঢ়িয়াই আনিছে, সেয়ে আমাৰ সকলোকে আগবাঢ়ি যোৱাৰ বাট দেখুৱাইছে। মই ধনীৰাম মিলিক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। ধনীৰাম মিলি আমাৰ মহাবিদ্যালয়ৰ গৌৰৱ, বানপানীয়ে জুৰুলা কৰা আমাৰ এই অঞ্চলটোৰ গৌৰৱ, দেশৰ গৌৰৱ আমাৰ গাঁৱৰ ধনীৰাম মিলি। ধনীৰামে এখন অনুন্নত সমাজক আগুৱাই নিবৰ বাবে বিদ্যুৎ শক্তিৰ প্ৰয়োজনীয়তা কিমান, সেই সন্দৰ্ভত অনুষ্ঠিত সৰ্বভাৰতীয় গৱেষণামূলক এখন ছেমিনাৰত অংশগ্ৰহণ কৰি দেশৰ ভিতৰতে শ্ৰেষ্ঠ সন্মান কঢ়িয়াই আনিছে। আমি পুনৰবাৰ হাত চাপৰিৰে ধনীৰামক সম্বৰ্ধনা জনাওঁ। ধনীৰাম, তোমাৰ এই কৃতকাৰ্যতাৰ বিষয়ে কিছু কথা তোমাৰ মুখৰ পৰা শুনাৰ বাবে আমাৰ সকলোৰে হাবিয়া হৈছে, নহয়নে ছাত্ৰ ছাত্ৰীসকল? মোৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, উপস্থিত শিক্ষাগুৰুসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ দেউতা খেতিয়ক। ওৰেটো জীৱন বানপানীৰ সৈতে যুঁজ কৰি আহিছে তেওঁ। খোজকাঢ়িব জনাৰ দিনৰে পৰা মই বানপানী দেখিছোঁ। আমাৰ নৈপৰীয়া গাঁওখন, ঘৰখন বানপানীয়ে উটুৱাই নিছে বহুবাৰ। সেই ঘৰখন দেউতাই পুনৰ নতুনকৈ বান্ধে বৰ আশাৰে। বানপানীয়ে ধুই নিয়া পথাৰখনলৈ চাই আয়ে কন্দা দেখিছোঁ বহুবাৰ। উপজা গাঁৱৰ মাটিৰ হেঁপাহত দেউতাই পুনৰ হাল লৈ পথাৰলৈ যায়। অভাৱ, বানপানী, আইৰ চকুপানী আৰু দেউতাৰ শিল হৈ যোৱা চকুহালে মোক যেন সদায় কয়, তই এই মাটিৰ ল'ৰা, নৈখনেই আমাৰ জীৱন মৰণ সকলো, পঢ়ি শুনি কিবা এটা কৰিবি শুন। আৰু এই অভিজ্ঞতাই মোৰ ছেমিনাৰৰ পেপাৰৰ বিষয়বস্তু আছিল। আমাৰ গাঁৱলৈ পোহৰ আহিব লাগিব, আমি নৈখনক শান্ত কৰিব লাগিব, নৈখনৰ পানীক আমি শক্তিলৈ ৰূপান্তৰিত কৰিব লাগিব। আমি সপোন দেখিছোঁ নতুন দিনৰ। এইখিনিতে এখনি ফুলাম গামোচা আৰু এটি জাপিৰে আমাৰ অধ্যক্ষ মহোদয়ে ধনীৰামক সম্বৰ্ধনা জনাব বিচাৰিছে। ধনীৰাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ দৃঢ় বিশ্বাস এইবাৰ ফাইনেল পৰীক্ষাটো ধনীৰামে সকলো বিষয়তে সৰ্বোচ্চ নম্বৰ লাভ কৰি আমাৰ মহাবিদ্যালয়লৈ সন্মান কঢ়িয়াই আনিব। ধনীৰামলৈ আমাৰ মৰম, ভালপোৱা আৰু আশীৰ্বাদ থাকিল। অ মহাজন, কাচিনে টুপি দে অ। অত বেলি ঘূৰিলো, ক'তো কাচি নাপালো। একেবাৰে সেই কুকুৰবৰীয়া চেণ্টাৰৰ পৰা নিগমৰ তিনিআলি পালো, ক'তো কাচিন পাবলৈ নাই। ঐ, তই হলে না বুলি নকবি দেই, যেনে তেনে দিবি আৰু। ক'ত পাবি কাচি, মই নিজেই নাপাওঁ। হলেও নাই নাই বুলি ক'লেও হাতীৰ সুৰত 7 কলহ পানী থাকে। তোৰ তাত নাথাকিলে সাৰা ইণ্ডিয়াতে নাথাকিব। ঐ, নাই নুবুলিবিচোন। ল'ৰাটোৰ কাৰণেহে লাগে। আমি হালোৱা সজোৱা মানুহ, সন্ধিয়াতে ভাত পানী খাই শুই থাকিম, কিন্তু সিটো পঢ়িব লাগিব। পঢ়া শুনা নকৰিলে সি ডাঙৰ মানুহ হ'ব কেনেকে? আমাৰ দৰে হালোৱা হৈয়ে থাকিবনে? ল'ৰা ছোৱালী নপঢ়িলে কেনেকে হ'ব? তোৰ মোৰ জীৱনটোতো আৰু বানপানী খেলোতে গ'ল নহয় নে?
ৰচোন বাৰু টানি মেলি চাওঁ এপোৱা মানুহ ওলাই নেকি হে ঐ তই আকৌ মোৰ দোকানৰ পৰা নিয়া বুলি কাকো নকবি দেই দে দে চিচাটো দে নকওঁ কাপোৰৰ তলত লুকুৱাই নিম নহয় ল'ৰাটোক পঢ়াৰ কাৰণেহে দিলো আকৌ দেই পিছে দামো বহুত বাঢ়িল নহয় তই দিয়াততো আকৌ 25 টকাই দিব লাগে এতিয়া 25 টকা ল'ৰা ছোৱালী মানুহ কৰিম বুলি ভাবিলে টকা পইচা খৰচ কৰিবই লাগিব তোৰ ল'ৰা ইঞ্জিনিয়াৰ নহ'ব জানো মাইনু তই ইয়াতে ৰৈ আছ যে ৰ'ব নালাগে যদি যাওঁগৈ ইমান ঠেহেনে ইমান ঠেপেচ ধৰিলে মই আকৌ বেলেগ এজনী বিচাৰিব লাগিব মইতো আগতেই গম পাইছিলোঁ আজি কলেজত তুমি আনৰ লগতহে বেছি ফূৰ্তি কৰিছা অল ইণ্ডিয়া প্ৰাইজ পাই আমাক পাত্তাই নিদিয়া হ'লা এইবাৰ চাবিচোন ছাৰহঁতেও বৰ আশা কৰিছে আৰু মা দেউতাৰো বিৰাট আশা ফাইনেলত ভাল ৰিজাল্ট কৰিমেই এটা দামী চাকৰি কৰিম এটা ধুনীয়া ঘৰ সাজিম এখন ধুনীয়া গাড়ী হ'ব আৰু এজনী ধুনীয়া কি বিয়া কৰাম আকৌ টাউনৰ সোণখেৰিত চাপ দি মৰিম তেতিয়া গম পাবা মাইনু টাউনৰ এজনী হাততে ধৰা গৈ যোৱা তোৰ হাততহে চিৰজীৱন হাত থ'ম বুলি ভাবিছিলোঁ নালাগে নালাগে মোৰ হাতত ধৰি থাকিবলৈ মই মৰিবলৈ আহিলোঁ মাইনু 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 ধনী 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 বেছি কৰা অকমান কিনো ধেমালি কৰা চাওঁ সোণশিৰি সোণ দিছিল দিছিল সোণশিৰি সোণ দিছিল আকৌ দিব সোণ সোণ হেৰিয়া বালি তাকো জিলিকিব জোন সোণশিৰিয়া বালি তাকো জিলিকিব জোন সোণালী সোণশিৰি সোণালী সোণশিৰি সোণালী সোণশিৰি সোণালী সোণশিৰি তোমাৰ বুকু জিলিকাইছিল সোণৰ কণিকাই তাকে আহি বুটলিছিল গাভৰু ডেকাই তোমাৰ বুকু জিলিকাইছিল সোণৰ কণিকাই তাকে আহি বুটলিছিল গাভৰু ডেকাই নদী বান্ধে আঁতৰাব তমখা ৰাতি চৌদিশে উজলিব বিজুলি বাতি ধান
কণী হালিব সৰিয়া ফুলিব ঘূৰাই কৰিব গুণগুণ সোৱণশিৰি সোণ দিছিল দিছিল সোৱণশিৰি সোণ দিছিল আকৌ দিব সোণ আকৌ দিব সোণ সোণশিৰিয়া বালি তাকো জিলিকিব জোন সোণশিৰিয়া বালি তাকো জিলিকিব জোন সোণালী সোৱণশিৰি 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 দেউতাৰে কাচিন তেল বিচাৰি বিচাৰি চলাত কৰিলে গোলাপ মহাজনক কাবু কৰি এপোৱা তেল আনিছে 25 টকা ল'লে তেজ খোৱাটোৱে কিমান পৰনো যাব এপোৱা তেলেৰে দাদা তই আমাৰ চাকিটোকে লৈ পৰ লেম্পটোত তেল কম আছে বেছি দেৰিলৈকে নজ্বলিব কিয় তই পঢ়িব নালাগে নেকি দেউতাৰে কয় তই এইবাৰ খুব ভাল ৰেজাল্ট কৰিবি বুলি আমাৰ অঞ্চলৰ সকলোৱে বৰ আশা কৰিছে পোহৰৰ অভাৱত যদি তই পঢ়িব নোৱাৰ সকলোৰে আশাত চেঁচা পানী নপৰিব জানো তোৰ আৰু দেউতাৰ মুখকেইখন দেখিলে মোৰ বৰ দুখ লাগে জীৱনটোত আমাক মানুহ কৰিবলৈকে তহঁতে কিমান যে কষ্ট কৰিছ মোক ভালকৈ পঢ়ি ল'বলৈ দে তাৰপিছত চাবি চবৰে দুখ কষ্ট মই নাইকিয়া কৰি দিম আৰু মোৰ ধুনীয়া ভণ্টিলৈ এটা মস্ত পেটুৱা তৰা বিচাৰিম হাঁহিলি যে দাদা হাজাৰটা দুখ কষ্টৰ মাজতো হাঁহিবলৈ তইতো আমাক শিকাইছ সেই বুলি মৰম চেলাই তই নিজে নপঢ়ি চাকিটো মোক দিলে নহ'ব নহয় তোৰ বুদ্ধি মই নাজানো বুলি ভাবিছ ল চাকিটো নে আৰু তই পঢ়গৈ তয়ো ভাল ৰিজাল্ট কৰিব লাগিব আমাতকৈ তোৰ ৰিজাল্ট ভাল হোৱাটোহে বেছি জৰুৰী দাদা মইতো ভাল কৰিমেই আৰু তই ভাল কৰিব লাগিব তেলৰ অভাৱত নপঢ়াকৈ থাকিলে নহ'ব নহয় যা তোৰ কিতাপকেইখন ইয়ালৈকে লৈ আনি মোৰ ওচৰতে বহি পঢ় নালাগে দে মই মাৰ লগত পাকঘৰতে লাগোগৈ মা বল বল এইটো জীৱন ঐ পোহৰ দেখাৰ লগে লগে উইচিঙা ওলোৱাৰ দৰে তহঁতো গোটেই মুখা মোৰ দোকানৰ মেঞ্চলটো জ্বলোৱাৰ লগে লগে ইয়াত একেবাৰে উপুৰি খাই পৰহি নাহি কি কৰ ফুট গধূলিতেতো চাঙুৰ উঠিব নোৱাৰো লাইটৰ মই মতালি সেয়া কাচিন তেল এটুকুৰাও পাবলৈ নাই তহঁতৰ আশীৰ্বাদত তই দেখোন নিজে চিটি বোৰ্ডৰ মানুহটো আছই নিজৰ ঘৰখনকে পোহৰ কৰি ল'ব পৰা নাই এতিয়ালৈকে মই ক'লো কিন্তু দেই গাঁৱৰ ৰাইজে কেতিয়াবা তোক ধৰি ইলেক্ট্ৰিক পোষ্টত বান্ধিলৈ ক'ব লাইট দে লাইট দে লাইট দে কুমুদ কয়দেউ তহঁতৰ যদি কেপাচিটি নাই তেনেহ'লে গাঁৱে ভূঞে ইলেক্ট্ৰিকৰ তাঁৰসোপা টানি লৈ মানুহবোৰক এলাহঠেনিখন কৰিছ কি আৰে আমাৰ এইবোৰ গাঁৱত ইমান দিনে কেতিয়াবা পোহৰে একেবাৰে সেই ৰধৌদ হৈ থাকিলেহেঁতেন আৰু মহাজন কাই তয়ো সেই এনেদৰে হেজেক লাইটত পম মাৰি মাৰি দোকানখন পোহৰাব নালাগিলেহেঁতেন আমাৰ গাঁও দিল্লী মুম্বাইৰ দৰে একেবাৰে দিন নে ৰাতি ধৰিবই নোৱাৰিলিহেঁতেন তবে নকৰিলিনো কিয় এই গেৰুকা মুখৰ বানটো হ'বলৈ দে তাৰপিছত চাই থাকিবি এই মহাজনকাইৰ দোকানত এইডালো নাহো ঘৰতেহে টিভি লগাই চিৰিয়েল চাই বহি থাকিম বাপ পেচি এই নদী বানটো হ'বগৈনে বাৰু নহ'বগৈ মানে কিয় নহ'ব হ'বইচোন এই হৈ গ'ল বুলিয়েই ধৰ এৰা কেতিয়া হয়কে বাট চাই আছো আৰু যেনে তেনে নদী বানটো হ'লেই চাকৰিটোত মূৰটো সোমাব পাৰে এৰা গেৰুকা মুখৰ বানটো হৈ গ'লে কম চাকৰি ওলাব নেকি তাত তই হ'বলা সেইকাৰণে এতিয়ালৈকে গা নোধোৱাকে এৰাটো আকৌ
रोजगार এটা নহলে তিৰুটা গোটাওনো কি সাহসত খুৱামনো কোৰ পৰা খেতি মাটিখিনিতো সদায় বানপানীয়ে নিয়ে গোলাপ মহাজন ছাৰ আপুনিও ওলালি টিউচন নাই নেকি ঘৰত ভাত হয় মানে ভাবিলো এই গোলাপ মহাজনৰ হেচেক লাইটৰ পোহৰতে বহো ঘৰত কৈ আহিছো বোলো ভাত হলে এটা মিছ কল দি দিবি ঐ গোলাপ মহাজন যা তামোল এখন দে ৰাম 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 সন্ধিয়া হলেই যেন অমাৱস্যাৰ এন্ধাৰহে নামে ইফালে সেই কেৰাচিনো পাবলৈ নাই হেৰো ল'ৰা ছোৱালী পঢ়ে কেনেকৈ কচোন এই হেচেক লাইট জ্বলাবলৈ এই মহাজনে কাচিন পায় ক'ৰ পৰা এতিয়া ইয়াৰ মোৰ এই হেচেক লাইটৰ ওপৰতহে চকুটো এইটো থকাৰ কাৰণে গাঁওখন গাঁও হৈ আছে সকলো আহি পোহৰত বহি বহি পাৰিছে নহলে ঘৰতে ভূত ভুৱাদি বহি থাকিব লাগিলেহেঁতেন এই গেৰুকা মুখত নদী বান্ধটো হ'বলৈ দে তাৰ পিছত চাওঁ তোৰ এই হেচেক লাইটক কোনে পাত্তা দিয়ে এই বতৰৰ মহিমা দেখিছা এইবাৰ ৰক্ষা কৰোতা কোনো নোলাব যেন পাইছো এৰা আকৌ সন্ধিৰে মহতিয়াই নিব যেন পাইছো এৰা সোনকালে ঘৰলৈ যোৱাই মংগল হ'ব নহলে ৰাতি দুটা ঘটন ঘটিব লাগিলে গাঁওখনৰ বিলাই নোহোৱা হ'ব হয় দে ভগা জেওৰাহে বাৰে বাৰে ভাগে বানপানীয়ে ৰাইজখনক কঁকাল পোনাব নিদিয়ে হে প্ৰভু কলৈ যাম ৰাতিৰ ভিতৰত মানুহখিনি কলৈ যাব এইবাৰ ৰক্ষা কৰা প্ৰভু সন্দীপ তই অলপ মাৰ লগতে থাক মই দেউতাক চাই আহোঁগৈ দেউতাকে কলৈ গ'ল দেউতাই পানীৰ সোঁত চিনি পায় মা তই ইমান চিন্তা কৰিব নালাগে মই আহি আছোঁ ভগৱান কি হ'ব এতিয়া তই কলেজলৈ নগলি যা ক্লাছকেইটা ভালকৈ কৰগৈ কিনো কৰিম কৰি বেছি আশা কৰি লাভ নাই মই বৰ আশা কৰিছিলোঁ খুব ভাল ৰিজাল্ট কৰিম কলেজখনলৈ আৰু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিম ভাল চাকৰি কৰিম আৰু দেউতাক কষ্ট কৰিব নিদিওঁ কিন্তু নোৱাৰিলোঁ তোমাৰ ৰিজাল্ট বেয়া হ'ব বুলি কোনো সপোনতো ভবা নাছিল তাত তোমাৰ অকণো দোষ নাই ৰাতি পঢ়িবলৈ পোহৰ নাই সিফালে বানপানী পঢ়াৰ পৰিৱেশ এটাওতো লাগিব সকলো বুজিও মানুহে নুবুজাৰ ভাও ধৰে গোলাপ দোকানীহঁতে দেউতাক কি কৈছে জানো কি অ মহাজন কাচিন তেল অকণমান দিবি নে তেল এতিয়া তোক তেল কেলে পুতেটো আৰু ডাঙৰ অফিচাৰ হ'ব নোৱাৰিলে সিটো পেলাই মাৰিলে কোনাৰাম তোক মই আগতে কোৱা নাছিলো বোলো যিমানৰ মানুহ সিমানত থকাটো ভাল মানুহে আঁঠুৱা চাই ঠেং মেলিব লাগে বুজিছ কাউৰীয়ে মৰা পাখি গুজিলে মৰা হ'ব নোৱাৰে নহয় হালোৱা পুতেক হালোৱা নহয় কি হ'বগৈ ডাক্তৰ ইঞ্জিনিয়াৰ এইবিলাক হ'বলৈ মেথাটো লাগিব নহয় তেল টিভি নে নাই সঁচা কথাটো ক'লে হৈ পেলাই লাজ পাওঁ এই তেল খুজি খুজি পুতেৰক পঢ়াওঁতে পঢ়াওঁতে কি ফাইদাটো পালি তেল অকণ দিয়নে তেলৰ দাম বহুত বাঢ়িলে কেইং চাৰ্জ ডাবুল হ'ল আগৰ ৰেটত দিব নোৱাৰিম
তই কলেজলৈ যা মাইনু, দেৰি হ'ব। গৈনো কি কৰিম, ভাল ৰিজাল্টটো কৰিব নোৱাৰো। কিয় নোৱাৰিবি? তুমি কিয় নোৱাৰিলা? ৰাতি পঢ়াৰ সময়ত লাইট নাই, কেৰাচিন তেল নাই, পৰীক্ষাৰ সময়ত বানপানী, গোটেই বছৰটো 3 মাহ সময় মথাউৰিত কটাই কোনোবাই জানো ভাল ৰিজাল্ট কৰিব পাৰে? গতিকে মই কলেজলৈ নোযোৱাৰ সিদ্ধান্তটোৱে লৈছো। কলেজলৈ নগ'লেই সমস্যাটোৰ সমাধান নহ'ব মাইনু। বিদ্যুতৰ অভাৱ আৰু বানপানী, এই দুটা সমস্যা থকালৈকে আমাৰ উন্নতি অসম্ভৱ। আৰু এই দুয়োটা সমস্যা সমাধানৰ পথ আমাৰ হাততে আছে মাইনু। সোৱণশিৰিখনলৈ আকৌ এবাৰ ভালকৈ চা। আমি এই নৈখন জন্মৰ পৰাই দেখি আহিছোঁ। সোৱণশিৰি আমাৰ জীৱন ৰেখা। এই নৈখনে আমাক হহুৱাইছে আৰু কন্দুৱাইছেও। নৈখনে একালত আমাক সোণ দিছিল, কিন্তু এতিয়া দিয়ে বানপানী। ইয়াৰ পানীত আছে প্ৰচণ্ড বিদ্যুৎ শক্তি, যি শক্তি আজিৰ যুগৰ প্ৰগতিৰ মূল চালিকা শক্তি। সোৱণশিৰিৰ শক্তিক আমি আমাৰ কামত ব্যৱহাৰ কৰিম মাইনু। মাইনু, মই যুঁজিম। মোৰ গাঁৱৰ ভাই ভনীহঁতৰ কোনেও ইয়াৰ পিছত আৰু পৰীক্ষাত হতাশ হ'ব নালাগিব। বানপানীত আৰু গাঁৱৰ কাৰো ঘৰ উটি যাবলৈ নিদিওঁ মাইনু। কিন্তু কেনেকৈ? গেৰুকামুখৰ বান্ধ সম্পূৰ্ণ কৰিব লাগিব। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো সম্পূৰ্ণ কৰি তুলিবলৈ আমি পৰিৱেশ ৰচনা কৰিব লাগিব। মই আমাৰ মানুহবিলাকক বুজাম মাইনু। গাঁৱে গাঁৱে গৈ বুজাম, ঘৰে ঘৰে গৈ বুজাম, জনসভা পাতি বুজাম। মোৰ দেশৰ ভাই ভনী কাৰো যেন ভৱিষ্যতটো অথলে নাযায়, তাৰ ব্যৱস্থা কৰিব লাগিব মাইনু। তই মোৰ লগত থাকিবিনে মাইনু? থাকিবিনে মোৰ লগত? মই তোমাৰ লগত সদায় আছো আৰু সদায় থাকিম। কুমুদ কাটি ৰচোন, এই কথা এটা সুধো। কি সুধো সোনকালে সুধ, নহ'লে মোৰ অফিচলৈ দেৰি হ'ব। এইবিলাক কি শুনিছো? এই বিশেষজ্ঞসকলে আমাৰ নদী বান্ধটোৱে বোলে তলৰ জনবসতি অঞ্চলত ভয়ংকৰ বানপানীৰ সৃষ্টি কৰিব আৰু আমাৰ ঘৰ বাৰী সা সম্পত্তি নষ্ট কৰিব বুলি মত পোষণ কৰিছে। বোলো হয়নে কথাটো? এয়া উৰা বাতৰি, সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এয়া তই মই কৰা নাই নহয়। দেশৰ আগশাৰীৰ বিশেষজ্ঞ আৰু IITৰ গৱেষকসকলে গৱেষণা কৰি ইয়াৰ নক্সা তৈয়াৰ কৰিছে। যিসকলে আগতে এনে বহু বান তৈয়াৰ কৰিছে, তেওঁলোকে সকলো ক্ষেত্ৰতে সাৱধানতা অৱলম্বন কৰিছে, যাতে বানটোৱে কোনো অনিষ্ট সাধন কৰিব নোৱাৰে। ইয়াৰ পৰা বানপানী নহয়, বৰং বানপানী আৰু গৰাখহনীয়া ৰোধহে হ'ব, আৰু লগতে দেশৰ আৰ্থিক উন্নতিও হ'ব। কুমুদ কাটি 2 মিনিট সময় দে, বলচোন কথাটো আমাৰ ধনীৰামকো সুধোগৈ। মোৰ দেৰি হ'ব। নহয় বলো, তোৰ লাইটৰ ফিজটোত এখন লাইটেই নাথাকে। 2 মিনিট পলম হ'লে একো নহয় দে, বলচোন বল। বৰ দিগদাৰী কৰ দেই। সেয়া ঐ ধনীৰাম, তই হ'বলৈ ইয়াতেই বহি আছ। ই আজি মোক কথা সুধি সুধি মোৰ গৰম কৰি দিছে। কি সুধিবলগীয়া আছে ধনীৰামকেই সুধ। ধনীৰাম, নদী বান্ধটো হ'লে বোলে সোৱণশিৰিত মাছ পুঠি একো নাইকিয়া হ'ব, এই কথাটো হয়নে? এইবিলাক পুৰণিকলীয়া চিন্তা ককাইদেউ। গেৰুকামুখৰ বান্ধ সম্পূৰ্ণ হ'লে সোৱণশিৰিত পানী কমি নাযায়। আনকি শীতকালতো আমি দেখা পানীৰ পৰিমাণৰ তুলনাত তাতকৈ বেছি পানীহে থাকিব, আৰু য'ত পানী থাকিব তাততো মাছো থাকিব। ৰচোন ৰ ময়ো এইখিনিতে কথা এটা সুধো। অসমখনতো ভূমিকম্প প্ৰৱণ ঠাই। 1950 চনৰ দৰে ভূমিকম্প আহিলে নদী বান্ধটো ভাঙি যাব নেকি বাপু? এই বান্ধটো 1950 চনৰ ভূমিকম্পতকৈ অধিক তীব্ৰতাৰ কম্পন সহ্য কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। গতিকে ভূমিকম্পত বান্ধটো ভাগি যোৱাৰ কোনো সম্ভাৱনাই নাই। কিন্তু এছাম ৰাইজে নদী বান্ধটোৰ উচ্চতা আৰু ক্ষমতা হ্ৰাস কৰিবলৈ যে দিছে। চোৱা, এই প্ৰকল্পটো বহুমুখী উদ্দেশ্যৰে নিৰ্মাণ কৰিব বিচৰা হৈছে, আৰু বান্ধটোৰ বৰ্তমানৰ উচ্চতা বানপানী আৰু গৰাখহনীয়া সমস্যা প্ৰতিৰোধ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। বানপানী আমাৰ ৰাজ্যখনৰ এটি প্ৰধান সমস্যা। সোৱণশিৰি নদীয়ে প্ৰতি বছৰে বানপানী আৰু গৰাখহনীয়াৰে এই অঞ্চলটোৰ অৰ্থনীতি আৰু সামাজিক দিশত যথেষ্ট কুপ্ৰভাৱ পেলাই আহিছে। দেখা গৈছে যে এই নদীখনৰ প্ৰবাহ বাৰিষা কালত যথেষ্ট বাঢ়ি যায়। গতিকে নদীখনৰ অতিৰিক্ত পানীখিনি, যাক আমি বানপানী বুলি কওঁ, তাক ধৰি ৰাখিবলৈ আৰু পৰ্যায়ক্ৰমে লাহে লাহে এৰি দিবলৈ বান্ধটোৰ উচ্চতা সেই অনুপাতে ডিজাইন কৰা হৈছে। নামনি অঞ্চলৰ বিপদ আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু সকলো দিশ সূক্ষ্মভাৱে পৰ্যালোচনা কৰাৰ পিছতহে বান্ধৰ নিৰ্মাণ কাম পুনৰ আৰম্ভ কৰিব বিচৰা হৈছে। গতিকে এই সকলোবোৰ সাৱধানতা অৱলম্বন কৰাৰ পিছত প্ৰকল্পটোৰ পৰা যদি
2000 মেগাৱাট ক্ষমতাৰ বিজুলী শক্তি উৎপাদন কৰিব পৰা যায় তেনে ক্ষেত্ৰত বান্ধটোৰ উচ্চতা হ্ৰাস কৰাৰ যুক্তি ক'ত সেইবাবেই কওঁ এই বান্ধটোৰ উচ্চতাৰ পৰা অপকাৰ কেতিয়াও নহয় বৰঞ্চ উপকাৰহে হ'ব বুজিলি নহয় এতিয়া হা কথা পাতি থাক মই অফিচলৈ যাওঁ আহিছোঁ হা কাইটি ব'লা আমিও এতিয়া মানুহক বুজাওঁগৈ ব'লা শুনা ধনীৰাম আমি সকলোৱে আমি সকলোৱে পৱনশ্ৰী সোণালী আদৰি আনিব লাগিব